নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভাল আছে। আৰু এই হ'ল কাঞ্চি, কাঞ্চন। চাওক, বতৰটো ইমান ডাৱৰীয়া, কেইদিন ধৰি বহুত বৰষুণ। যোৱাকালিৰ পৰা ধুমুহা বৰষুণ একদম খুব বেছিকৈ। আৰু চাওক, হাতীৰ বৰষুণৰ মাজত চাইছে কেনেকৈ আছে। চাওক, আমাৰ পিয়াঞ্চি কাঞ্চনে চাওক মোক শুঙি শুঙি আহি আছে, কিন্তু তাৰ গা ইমানেই লেতেৰা, মোৰ মানে গোটেই গা এতিয়াই লেতেৰা হৈ যাব তাক ধৰিলে। এতিয়া মানে বতৰটো ভালো হোৱা নাই। আৰু সিহঁতৰ কাৰণে চাওক, কল ইয়াত 2 পিচ, 1 পিচ, 3 পিচ, এইফালে 1 পিচ 4 পিচ, আৰু এইফালেও কল আছে। এই তলতো থোৱা আছে, কল দি থৈ ৰাখিছোঁ, মানে যিমানটো পাৰে আৰু সিহঁতে খাব। ৰাতিও দিলোঁ, 10-12ডালমান খালে। এতিয়া আৰু ৰাতিপুৱা আকৌ দিলোঁ। আৰু এই চাওক, কাঞ্চিয়ে কেনেকৈ গা খজুৱাই আছে, গোটেই গাত বোকা লৈ লৈছে। কাৰণ বৰষুণ পৰি আছে, হাতীয়ে বোকা ল'বই গাত। কাৰণ এইবিলাক আমাৰ প্ৰাকৃতিক যিবিলাক বস্তু আছে, গছ গছনি, এইবিলাক সিহঁতে খুব ভাল পায়। এতিয়া গছত চাওক কিমান ধুনীয়াকৈ গা খজুৱাই আছে। আৰু এইবিলাক প্ৰাকৃতিক বস্তুবিলাক তেনেকুৱাই হয়। ধৰক এই চাওক, সি ধুনীয়াকৈ মাটি লৈ বোকা লৈ চাওক এতিয়া গা খজুৱাই আছে। সেইফালে তাৰ মাকৰ লগত গোটেইটো সেই তিতি পুতি চাওক, একদম বোকাই মাটি একদম লেটি পেটি হৈ আছে। মোক ধৰিবলৈ আহি আছে, কিন্তু তাক এতিয়া নধৰোঁ মই। সেয়া চাওক, মোক শুঙি শুঙি আহি আছে, গম পাই গৈছে। আৰু মই ৰেইনকোট পিন্ধি আছোঁ, কিন্তু সি মানে ৰেইনকোটত মোক চিনিব পৰা নাই, সেইকাৰণে মোক মানে শুঙিবলৈ আহিছে। মই মানে ৰেইনকোট লগাই আছোঁ যে, মোক সি মানে ভালকৈ ধৰিব পৰা নাই। চাওকচোন, মই এনেকৈ আছোঁ যে, বোলো মই মানুহটো হয়নে নহয়। আৰু কাঞ্চিয়ে মোক শুঙি চাইছে। বেলেগ মানুহ হ'লে মানে খেদিব, আৰু কাৰণ কাঞ্চিয়ে এই তাৰ পোৱালি আছে যিহেতু, মানে এনেকৈ ৰেইনকোট লগালে কিবা কাপোৰ চাপোৰ লগাই নিচিলে মানে ভয়ো খায় ন। সেই কাঞ্চন চাওক বাৰে বাৰে মোৰ ওচৰলৈ আহি আছে, মানে মোক শুঙি আছে। আৰু মই হয়নে নহয়, এয়া চাওক, এয়া মোক শুঙিলে আছে। এতিয়া গম পাই গ'ল মই বুলি। এতিয়া মোৰ লগত খেলাত লাগিব, চাইছেনে? এই চাওক খেলাত লাগিব, এই চাওক কি কৰে, মোক শুঙি আছে, মানে গম পালে মই বুলি। আৰু সেইফালে কাঞ্চি মোক শুঙি চালে। আৰু চাওক, এই বৰষুণত সিহঁত ক'ত যাব, হয়নে নাই? আৰু চাওকচোন, আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই উপভোগ কৰি আছে। আৰু বিচনাত ক'ৰবাত ধৰক চোপাত, ক'ৰবাত বহি, হোটেলত, কোনোবা ৰুমত, তেনেকৈ ধুনীয়াকৈ একদম চাই আছে আমাৰ ভিডিঅ'খিনি। কিন্তু আমি যে কিমান কষ্ট উপভোগ কৰি আছোঁ হাতীৰ লগতে। চাওক কিমান কষ্টত, মানে সিহঁতক চাওক, এতিয়া ৰাতিপুৱাৰ পৰা আপোনালোক ধুনীয়াকৈ শুই আছে চাগে বিচনাত, কিন্তু আমি এই ৰাতিপুৱা 6টা বজাত উঠি হাতীক 6টা 7:30মানত আমি ধৰক কল চল দি আজৰি হ'লোঁ। এতিয়া সিহঁতে কল খালে, আকৌ এইফালে আছেও, কিন্তু সিহঁতে চাওক, মানে বনৰীয়া জীৱ জন্তু মানুহৰ নিচিনা নহয় ন। সিহঁত এনেকৈয়ে থাকে। এই চাওক বোকা লৈছে, এই বৰষুণ, এই ধুমুহা, এনেকৈ থাকে সিহঁত। আৰু বনৰীয়া জীৱ জন্তু মানুহৰ লগত নিমিলে, সিহঁত বহুত বেলেগ হয়। আৰু এয়া চাওক, আকৌ মোৰ ওচৰলৈ আহি আছে। হেই, কি হ'ল তোৰ? খা, খানা খা। লৈ নাযাওঁ আজি তহঁতক মানে কালি দুপৰীয়া নহ'লে ভাটিবেলা নি পানী খুৱাম। আৰু ধুনীয়াকৈ ইয়াত খাই থাক, টেনশ্যন নাই, ক'তো যাব নালাগে। নাহিবি মায়ে, নাহিবি, যা, তোৰ গা বহুত লেতেৰা আজি, পিছত তোৰ লগত থাকিম নহয় দে। এচা কেনেকৈ আছে। আৰু ইমান সময় মানে ৰাতিটো আমি সেইফালে নাট্য মন্দিৰত ৰাখিছিলোঁ। সেইফালে নাট্য মন্দিৰ এটা আছে, সেই নাট্য মন্দিৰত ৰাখিছিলোঁ। আমি এই নাট্য মন্দিৰত আছিলোঁ, মানে ৰাতিটো ইয়াতে ৰখা হৈছিলে কাঞ্চি আৰু কাঞ্চনক, সেই নাট্য মন্দিৰত। তাতে কলগছ দি নি খুৱাইছোঁ, ৰাতিটো খুৱাই লৈ আহিছোঁ। কাৰণ ইমান সময়তো এটা ঘৰত ৰখা সম্ভৱ নহয়। আৰু হাতীক মানুহে ঘৰত নাৰাখে, আৰু এই এনেকুৱা জংঘলতে ৰাখা, কাৰণ বনৰীয়া জীৱ জন্তু জংঘলতে থাকে। এই তেনেকুৱা চাওক, কাঞ্চন কওঁতে মোৰ পিছফালে আহি গ'ল। মোৰ পিছফালে আহিতে মোক খুন্দা, মানে এতিয়া হেঁচি দিলে হয়, আৰু মোক ঠেলি ধৰিলে হয়। মানে মোৰ লগত খেলিব বিচাৰে তাই এতিয়া, কাৰণ বৰষুণ পৰি আছে, ইমান বতৰ বেয়া নহয়, ইমান ধুমুহা বৰষুণ। চাওকচোন গছৰ পাতবিলাক কেনেকৈ লৰি আছে, চাওক কেনেকুৱা কণ্ডিশ্যনত আছোঁ। তথাপিও কাঞ্চনক চাব আহিছোঁ, মানে যাবতো লাগিবই, যিহেতু আমাৰ হাতে আমি চাব লাগিব। তেনেকুৱা আৰু মোৰ লগত খেলিব বিচাৰিছে তাই, কিন্তু মই এতিয়া তাৰ লগত নেখেলোঁ। বহুত বোকাৰ একদম লুটি-পুটি হৈ আছে, মোৰ মোবাইলত পানীও সোমাইছে। আৰু চাওক, সেই ধুনীয়াকৈ খাই আছে সিহঁতে। আৰু বনৰীয়া যিবিলাক হাতী আছে, সেইবিলাকতো পাহাৰতে থাকে গোটেই বছৰ। এনেকৈ চাওক, এই বৰষুণত, এই ধুমুহাত এনেকৈ থাকে সিহঁত। যিমানেই ধুমুহা হওক, যিমানেই বতৰত ধৰক বজ্ৰপাত পৰক, যিমানেই যি হওক নহওক, সিহঁতে গোটেই বছৰ জংঘলতে থাকে। পোৱালিও তেনেকৈ ডাঙৰ দীঘল হয়। আৰু আমাৰ পোহনীয়াৰ কাৰণে সিহঁতক আমি ভালকৈ সংৰক্ষণ কৰি ভালকৈ ধুনীয়াকৈ চোৱা চিতা যতন কৰি ৰাখিছোঁ। আৰু বনৰীয়াবিলাকতো ধৰক এনেই থাকে। সিহঁতে কোনোবা মানুহে কাৰেণ্টৰ শ্বৰ্ট লগাই মাৰিও পেলাই খেতি খাবলৈ আহিলে, আকৌ কোনোবা গাঁতত পৰি যায়, কোনোবা এটা বাঘে খাই পেলায়, কোনোবা এটা ভালুকে খাই পেলায়, তেনেকুৱা বহুত কণ্ডিশ্যন ঘটে। কিন্তু আমাৰ পোহনীয়া হাতী বুলিহে আমি সিহঁতক ধুনীয়াকৈ ৰাখিব পাৰিছোঁ। বনৰীয়াবিলাক কেনেকৈ থাকে, বহুত কষ্টত থাকে। আৰু আমাৰবিলাক চোৱা চিতা কৰি ৰাখোঁ কাৰণেহে ধুনীয়াকৈ আছে হাতী। চাগে এই কাঞ্চনৰ 4.5 মাহমান বয়স হৈছে। এতিয়াও তাই তাৰ মাকৰ গাখীৰে খাইছে, নিজে খোৱা শিকাই নাই। যেতিয়া নিজে খোৱা শিকিব, ইয়াতকৈ আৰু শকত হ'ব, চেহেৰা আৰু ধুনীয়া হ'ব, আৰু উন্নতমানৰ চেহেৰা হ'ব তাৰ, সেইটোৱে আশা কৰোঁ। আৰু কেইদিনত সি খোৱা শিকিবই, শিকিলে তাৰ চেহেৰা আৰু বহুত ধুনীয়া হ'ব। এতিয়া মাকৰ গাখীৰ খাই বুলিহে এনেকুৱা আছে, নহ'লে আৰু ধুনীয়া হ'লে হয়।
যেতিয়া নিজে খানা খাব আৰু বহুত ধুনীয়া হ'ব। আপোনালোকে চাবই মোৰ ভিডিঅ'ত, আৰু সিহঁতে ধুনীয়াকৈ খাই আছে। মই ভিডিঅ'টো বনাইছোঁ মানে কিয় চাওক, আপোনালোক চবেই ক'ৰবাত বিচনাৰ পৰা চাই আছে, শুই চাই আছে ভিডিঅ', কোনোবা টোপনিত একদম ব্লেংকেট চেংকেট লৈ ধুনীয়াকৈ টোপনিয়াই আছে, তেনেকৈ ভিডিঅ'টো চাই আছে কোনোবাই। কিন্তু চাওক আমি এতিয়াও হাতীৰ লগতে আছোঁ। এই চাওক আমি নাখাই থাকোঁ, কিন্তু হাতীকেইটাক আমি খুৱাবই লাগিব, কাৰণ সিহঁত বহুত ডাঙৰ এটা জন্তু হয়। সিহঁতক খুৱাই বৈ ৰাখিলেহে আমাৰ ভাল লাগিব, নহ'লে মানুহে আমাক গালি দিব, মানুহে বেয়া পাব, আমাৰ হাও লাগিব, ভগৱানে আমাকেই হাও দিব। সেইকাৰণে ৰাতিপুৱা উঠি আহি সিহঁতক কল চল দিলোঁ, সিহঁতে ধুনীয়াকৈ খাই আছে। আমিও ভাত পানী খাম আৰু এতিয়া ঘৰত গৈ। আৰু কাঞ্চন এইফালে খেলি আছে, তাৰ মাকে খাই আছে, আকৌ এইফালে লক্ষীও আছে, আৰু এইফালে চাওক কল চল দিয়াই আছে, সিহঁতে ধুনীয়াকৈ খাব। আকৌ তলতো কল দিয়া আছে। আৰু ৰাতি বান্ধা ঘৰটো সেইটো ঘৰতে ৰাতি বান্ধিছিলোঁ সিহঁতক, এই ঘৰত বান্ধিছিলোঁ ৰাতি, তাতে আছিল। আকৌ লৈ যাম, কাৰণ তাত দিনটো থাকিলে বহুত লেতেৰা হৈ যাব, হাতী ক'তো লৈ নাযাওঁ, আৰু দিনটো ইয়াতে ৰাখিম। আৰু লক্ষী হাতী সেইফালে আছে, লক্ষীয়ে ধুনীয়াকৈ খাই আছে, তাৰ পোৱালি ছোৱালী নাই, বিন্দাছ অকলে খাই শুই আছিলে ইমান সময়। কাৰণ ইয়াত খোৱাৰ অভাৱ নাই, বাঁহ পাত, কলপাত, এই বিভিন্ন ধৰণৰ গছ পাত আছে, আৰু ধুনীয়াকৈ ইয়াত খাই ধুনীয়াকৈ সিহঁতে থাকিব পাৰিব। বাৰিষাত কোনো টেনশ্যন নাই। কাজিৰঙাত থাকিলে পাহাৰত বহুত ৰিস্ক হৈ যায়, আৰু চাৰিওফালে বানপানী হয়। যেতিয়া বানপানী হয় কাজিৰঙাত যিবিলাক বনাঞ্চলত যিবিলাক জীৱ জন্তু জানোৱাৰ আছে, সেইবিলাক চব পাহাৰত উঠি যায়। তেতিয়া মানে বাঘো থাকে, ভালুকো থাকে, আমাৰ হাতী, আকৌ বনৰীয়া হাতী, এইবিলাক মানে বহুত ৰিস্ক হৈ যায়। আমাৰ পোহনীয়া হাতীবিলাক মানে বনৰীয়া হাতীক ভয় খায় দেখি, আৰু বনৰীয়া হাতীবিলাক বহুত ডাঙৰ হয়। কেতিয়াবা কাঞ্চীৰ পোৱালিটোক কিবা ক্ষতি কৰিব পাৰে, সেইবুলি আমি আমাৰ গাঁৱলৈ লৈ আহিলোঁ হাতীক, আৰু ইয়াতে থাকিব বহুত দিন, আৰু সিহঁতক আমি চোৱা চিতা কৰি ৰাখিম, ধুনীয়াকৈ ৰাখিম। চাই সিহঁতে খাই থাকক, আৰু মই যাওঁ তেনেকৈ গৈ থাকোঁ। আৰু গোটেই ৰাতি মানে সেই তাক ঘৰতে ৰাখিছিলোঁ, আৰু দিনটো ইয়াতে থাকিব। আৰু কাঞ্চনে মানে কি হয়, এইটো এটা মন্দিৰ হয়, লোকনাথ মন্দিৰ। এই মন্দিৰৰ ইয়াতে সি খেলি থাকে ৰাতি। সেই ঘৰবিলাকৰ মানুহে কয় যে ৰাতি ইয়াত টিনত শব্দ হৈ থাকে, মানে সি ইয়াৰ পৰা এনেকৈ পিছলি গৈ সেই টিনত গৈ বাৰে লাগি থাকে, টিনত গৈ পোকৰ ঘঁহে, আকৌ আহি ইয়াত খেলি থাকে, ইয়াৰ পৰা তাত জঁপিয়াই দিয়ে, এই এনেকৈ কৰি থাকে কাঞ্চন ইয়াত। আৰু গোটেই ৰাতি বোলে সেই টিনৰ শব্দ হৈ থাকে, মানে টিনত সি গৈ যায় লাঠিয়াই দিয়ে, কেতিয়াবা গা খজুৱাই যায়, শব্দ পায় গাঁৱৰ মানুহ, সেইবিলাক কয় আৰু আমাক। আৰু এয়া মই এইফালে আহি আছোঁ, সি মোক চাই আহিছিলে, কিন্তু আকৌ সেইফালে ঘূৰি গ'ল, কাৰণ বৰষুণো পৰিছে যিহেতু। আৰু অলপ টাইম ইয়াতে ৰাখিম, আকৌ তাক গা পা ধুৱাই দিম, বোকা চোকা যিহেতু লৈছে, আকৌ খোৱা বোৱা খুৱাম, সেই ঘৰতে লৈ যাম ৰাতি। আৰু জেগাখিনি বহুত ধুনীয়া, কাৰণ ইয়াত মানে কাৰণ সৰু পোৱালিটোৰ কাৰণে ৰিস্ক হয়, কাৰণ ইয়াত সি বহুত সৰু, একো নাজানে। সাপ এতিয়া কাৰণ বাৰিষাৰ সময় সাপ ওলাব পাৰে, ডাঙৰ বিষাক্ত সাপ থাকিব পাৰে, সেইকাৰণে মানে ইমান চাফা চিকুণ জেগাত ৰাখোঁ আমি, জংঘলত নাবান্ধোঁ কাঞ্চী পোৱালিক। আৰু এনেকুৱা আছে নহয়, মানে পোৱালিক সদায় এনেকৈ চাফা চিকুণ জেগাত ৰাখিলে ধৰক সিহঁতে ধুনীয়াকৈ থাকিব, নহ'লে জোকে ধৰিব, পোক পৰুৱাই কামুৰিব। এটা ভয়ো লাগে, যিহেতু বনৰীয়াবিলাক কেনেকৈ থাকে আমি নাজানো, কিন্তু ঘৰচীয়াবিলাক আমি ধুনীয়াকৈ ৰাখিব লাগিব। আৰু চাওক কাঞ্চনে চাওক গাখীৰ খাই আছে, তাৰ মাকৰ গাখীৰ খাই আছে। এয়া চাওক তাক কেনেকুৱা লাগিছে আজি দেখাত, কওকচোন। চাওক একদম বোকাৰে লেটি পেটি হৈ আছে। আৰু এই মাই খাই ল, একো টেনশ্যন নাই দে, কাঞ্চী খাই থাক। কাঞ্চী একদম খাই একদম পেট ফুল, আৰু কাঞ্চী ৰাতিপুৱাই, আৰু দিনটোতো আছে। আৰু এইফালে কল খায়ে আছে, এইফালে বাহু আছে, তলতো কলগছ আছে, আৰু খাই থাক দে ধুনীয়াকৈ। আৰু আমাৰ এইটো সৰু সুৰা এটা ক'বলৈ গ'লে আমাৰ অভয়াৰণ্য, ক'বলৈ গ'লে আমাৰ যিখন এইখন আছে আমাৰ লাষ্টৰ গড়, বহুত ধুনীয়া দেখাত। আৰু ইয়াত কলগছ, বিভিন্ন ধৰণৰ খানা আছে, হাতীৰ কাৰণে বান্ধাৰ সুবিধা আছে, থকাৰ সুবিধা আছে, তেনেকুৱা। আৰু এয়া কাঞ্চীৰ কাৰণে মানে বাঁহ পাত নি আছোঁ, বতাহ ধুমুহা বহুত, খোৱা বোৱা মানে কলগছ দিলোঁ, এতিয়া বাঁহ পাত এডাল পৰি আছিলে ৰাস্তাত, ৰাস্তা বন্ধ হৈ আছিলে, কাটি কৰি এতিয়া কাঞ্চীৰ ওচৰত লৈ গৈ আছোঁ। কাঞ্চীয়ে খাব ধুনীয়াকৈ, কাৰণ বতৰৰ বেয়া, ক'তো নাযাওঁ নহয়, হাতীক যিমানটো পাৰোঁ পেট ভৰাই ৰাখিম, খানা চানা খুৱাই। আৰু এইফালে গছ গছনি বহুত ভাঙি পৰিলে, এই বাঁহজোপা মানে ৰাস্তাত পৰি আছিলে, গাড়ী চাড়ী যাব নোৱাৰে, কাটি কিনে বাঁহ পাতো দিলোঁ কাঞ্চীক খাবলৈ। পোৱালিটোৰ লগত আছে, আৰু লক্ষী সিফালে, সেয়া লক্ষী। আৰু চাহ কেনেকৈ কষ্ট কৰিব লাগে আৰু হাতীৰ লগত, বাৰিষাৰ বতৰত হাতীৰ লগত কষ্ট হয় অলপমান। ধুনীয়াকৈ খাই থাকক, ভাল লাগিছে। বতৰ যিমানে ডাঙৰে হওক, হাতীটো খুৱাবই লাগিব ন, হাতীক আমাৰ খুৱাই ৰাখিলেহে আমাৰ ভাল লাগে। আমি নিজৰ নাথাকিলে, নাখালে কোনো আমাৰ কথা নাই, হাতীক আমাৰ খুৱাই ৰাখিব লাগিব, সেইটোৱে ডাঙৰ কথা। দিয়ক, ভিডিঅ'টো আজিলৈকে ইমানখিনি কৰিলোঁ, বেছি ডাঙৰ নকৰোঁ, মানে বাৰিষাৰ বতৰত হাতী কেনেকৈ ৰাখে সেইটো দেখুৱালোঁ। আৰু হাতীৰ লগত থাকিবই লাগিব, যিমানেই বাৰিষা, যিমানেই ধুমুহা নহওক, আমি হাতীৰ লগতে এনেকৈ থাকিব লাগিব, কাৰণ হাতী ক'তো যাব নোৱাৰে নহয়। হাতী সেই চাক কেনেকৈ চিকলিৰে টানি আছে, এইফালে কলগছ দিয়া আছে যে, এই মানে তাৰ পোৱালিটো ঠেলি দিছে, এইফালে গ'লগৈ, এতিয়া টানি নিজে আনি আছে। মানে কাঞ্চনে অলপ ধেমালি কৰে, আৰু কলগছো কেতিয়াবা ঠেলি দিয়ে, আৰু কিমান গাৰ জোৰ আছে সেইটো দেখুৱায় আৰু আমাক।
তেনেকুৱা কৰি থাকে। এই চাওক এতিয়া তাৰ মাকে টানি টানি আজি আনি আছে। এইফালে কল আছে, এইখিনি নাখালে, সেই তাত আধা খোৱাটো সেইখিনি খাই আছে, এইখিনিত ইমানখিনি আছে। আৰু বাৰিষাৰ বতৰত মানে হাতীৰ লগত কষ্ট অলপ বেছি হয়, কাৰণ সিহঁতে বোকা চোকা লয়, গা ধুৱাবলৈ বৰ কষ্ট, খোৱা বোৱা টানি আজৰি অনা সেইটো বহুত কষ্ট হয়। কষ্ট হ'লে আমাৰ কৰিব লাগিব, এইবিলাক আমাৰ দৈনিক কাম যিহেতু। তো দিয়ক, ভিডিঅ'টো ইমানলৈকে কৰিলোঁ, ধন্যবাদ।